নমস্কাৰ, আমি আহোম। আমাৰ পূৰ্বপুৰুষ দেওঘৰীয়া। আমাৰ কাপোৰবোৰ মুগা সূতাই বোৱা হয়। মুগা সূতা ক'ৰ পৰা হয়? মুগা সূতা এইটো মুগা মানে এই মুগাবিধৰ পৰাই মানে এইটো বৰ মুগা বুলি কয়। এই মুগাবিধৰ পৰাই আমাৰ সূতাটো তৈয়াৰ কৰা হয়। ইয়াৰ পৰাই আমাৰ সোণালী ৰঙৰ যোনটো সূতাটো তৈয়াৰ কৰা হয়। এইটো অসমৰ প্ৰায় বহু জেগাতে হয়, কিন্তু ঢকুৱাখানাত এই হস্তশিল্পটো বেছি বিখ্যাত। এই মুগাটো খেতি পদ্ধতিতে কৰা হয়। বছৰটোত প্ৰায় 6-7 বাৰমান মুগা পুহিব পাৰি। এজন খেতিয়কে মুগা খেতিয়কে বছৰটোত 6-7 বাৰ খেতি কৰিব পাৰে। আৰু এই মুগাৰ পৰা মানে এখন ঘৰ চলি থাকিব পাৰে। আমাৰ অসমৰ মানুহৰ পৰা হেৰাই গৈছে। বেলেগ পাহাৰীয়া অঞ্চলত গৈ সেই মুগা খেতিটো পাইছেগৈ। আমাৰ অসমীয়া মানুহৰ হাতৰ পৰা মুগাটো কিয় নাইকিয়া হৈ গৈছে, এইটো এটা চিন্তনীয় বিষয়। আপোনালোকে হয়তো এসময়ত ভাবিব যে মুগা যে আমাৰ নাইকিয়া। ইয়াতে আপোনালোকে জানে মেজাংকৰি সূতা ডিটেইলছ আমাৰ এই চুমনীয়াই ক'ব। এনেকুৱা ধৰণে মেজাংকৰি সূতাটো আমাৰ ইয়াত পাইছিলোঁ। মেজাংকৰি সূতাটো মানে এইটো প্ৰকৃততে দেও সূতা বুলি ক'লেও বেয়া নহয়। ইয়াৰ স্বৰ্গদেউ আহোমসকল যেতিয়া আহিছিল, তেখেতলোকে মানে এই বস্তুখিনি প্ৰকৃততে সম্পূৰ্ণ দেশৰ পৰা আদি কৰি গোটেই বস্তুটো তেওঁলোকে মানে লৈ আহিছিলে। আৰু লৈ অহাৰ কাৰণেই এই বস্তুটো অসমত। আৰু মুগাৰ প্ৰডাকশ্যনটোৰ অন্য দেশতকৈ ভাৰততে হয়। ভাৰতৰ ভিতৰত এই বস্তুটো আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত হয়। লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত ঢকুৱাখানাত প্ৰডাকশ্যনটো বেছি হয়। কিন্তু এতিয়া বৰ্তমান ঢকুৱাখানাৰ এই বস্তুটোৰ জৰাজীৰ্ণ অৱস্থালৈ আহি আছে। যিহেতু মানে ক'বলৈ গৈ আগতে ঢকুৱাখানাৰ চাহ বাগান নাছিল, এতিয়া চাহ বাগানবিলাক লগাবলৈ ল'লে। মানুহে মানে ক'বলৈ গৈ চাহৰ ওপৰতহে গুৰুত্ব লৈছে, এই মুগা খেতিৰ ওপৰত গুৰুত্ব লোৱা নাই। যাই হওক, উঠি অহা প্ৰজন্মই যেন ভৱিষ্যতলৈ এই বস্তুটোৰ ধুনীয়াকৈ মানে ইয়াক সংৰক্ষণ কৰি ৰাখে। তাৰ কাৰণে মই চৰকাৰকো জনাইছোঁ যে এই বস্তুটোৰ কি কাৰণে কেনেকৈ বিলুপ্তি হ'ব বিচাৰিছে, ইয়াক কি ধৰণে নিৰাময় কৰিব পাৰি তাক অকণমান ডিষ্ট্ৰিবিউটৰ কৰিলে মানে এইটো আমাৰ যিটো কৃষকৰ একেবাৰে আপুৰুগীয়া সম্পত্তি। যি ঘৰ মানুহৰ বাকচত যদি 1 কেজি মুগা সূতা থাকে, তেওঁৰ যিটো সাহস, যিটো গপচতা, সেইটো মানে আগৰ বুঢ়ীসকলে মানে বৰ আপুৰুগীয়াকৈ ৰাখিছিলে। গতিকেলৈ যাই হওক, এইটো চৰকাৰেও এই মুগা সূতাটো সংৰক্ষণৰ ওপৰত মুগাৰ পলুৰ ওপৰত সংৰক্ষণ কৰি ৰাখিলে ভাল হ'ব। ধন্যবাদ। আপোনালোকে নিশ্চয় জানে যে মুগা সূতাটো আমাৰ কিমান আপুৰুগীয়া। চুমনীয়াজনে ক'লে, মোৰ নিজৰ বৰদেউতা হয়, তেখেতে ক'লে আপোনাক মুগা সূতাটো কিমান আমাৰ কাৰণে প্ৰয়োজনীয়। মানে অসম চৰকাৰ বা মই আমাৰ বিধায়ক মহোদয়ক আগন্তুক হ'ব লগা বিধায়ক মহোদয়ক এইটো অনুৰোধ জনাম যে আগন্তুক দিনৰ যাতে এই ঢকুৱাখানা জিৰ' পইণ্টটোত যাতে কোনো ধৰণৰ আমাৰ মুগা সম্পত্তিটো নাইকিয়া হ'বলৈ গৈ আছে। এই মুগা সম্পত্তিটো নাইকিয়া হ'বলৈ যোৱা আঁৰৰ কাহিনীটো হৈছে আমাৰ চাহ বাগানবোৰ যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে আমাৰ মুগা খেতি কৰা খেতিয়কসকলে কেতিয়াও উৎপাদনমুখী হ'ব নোৱাৰে, কেতিয়াও নিজৰ জীৱিকা নিৰ্বাহ কৰিব নোৱাৰে। তেখেতলোকৰ কাৰণে চিন্তা কৰি আপোনালোকে যাতে এই বাগানবোৰ হয়তো অলপ সুকীয়াকৈ লগাবলৈ পাৰ্মিশ্যন দিয়ে। তেখেতলোকক যাতে মুগাৰ চুমনি কাষে চাহ বাগানবোৰ লগাবলৈ নিদিয়ে। চাহ বাগানবোৰ আমাৰ প্ৰয়োজন, কিন্তু চাহ বাগানে